উত্তৰ গুৱাহাটীত অনুষ্ঠিত তিনিদিনীয়া গোপাল উৎসৱৰ ভক্ত আগবঢ়াই হাজাৰ হাজাৰ ঠুক পকাকলৰ ঠুকেৰে ভৰি পৰিছে পূজাস্থল ২০০ বছৰীয়া পৰম্পৰা অনুসৰি অনুষ্ঠিত হৈছে এই উৎসৱৰ জনবিশ্বাস মতে পকাকল আগবঢ়ালে মনোকামনা পূৰ হয় ভক্ত পকাকল আগবঢ়া পৰিলক্ষিত হৈছে ভক্তৰ আজি তিনিদিনে আমাৰ তিনিদিনীয়াকৈ উৎসৱটো মানে উদযাপন কৰা হয় আজিতো আপোনাৰ কল দেখাৰ পাছত আপোনাৰ হাজাৰ হাজাৰ কল ৰাইজক আমি জাগা দিব পৰা নাই ৰাইজৰ কাৰণে আমি দুখ পাইছোঁ কাৰণ আমাৰ জাগা কম আজি অনুষ্ঠানটো আমাৰ বহলি গ'ল এতিয়া ধৰক ৰাইজে আহিছে ৰাইজক দিছে ৰাইজক কল নিজে পাতিছে নিজে খাইছে আমাৰ এই অনুষ্ঠানটো প্ৰায় 150 বছৰীয়া অনুষ্ঠান আগতে ইয়াতে গছৰ গুৰিত ৰাইজে পূজা অৰ্চনা কৰিছিল নিজৰ মনোকামনা পূৰ্ণ কৰাৰ কাৰণে কেঁচা ভোগ পকা ভোগ এইবিলাক দিছিল আৰু কালক্ৰমত সি এতিয়া আহি কললৈ ৰূপান্তৰ হ'লে যে মানুহে কল দিয়ে আৰু কল দিলে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি ভাবে আৰু তেনেকৈ ইমান মহিমা অপাৰ মহিমা দেখা দিছে যে ৰাইজ আপ্লুত হৈ পৰিছে সকলোৱে ইয়াতে উবুৰি খাই পৰে নিশ্চয়কৈ মধুপুৰ শ্ৰী শ্ৰী গোপাল থানত যে এই থানৰ মাহাত্ম্য যে ইয়াতে ভক্তসকলে পকাকলৰ উৎসৰ্গা কৰে আৰু এই পৰম্পৰা বহু শ বছৰ আমি ভাবিছোঁ যে আজি থকা দিনতো এই পৰম্পৰা চলি আছে ইয়াতে ভক্তসকলে তেওঁলোকৰ বিভিন্ন মানসেৰে ইয়াতে পকাকল উৎসৰ্গা কৰে আৰু পূৰ্বৰ দৰে এইবেলি মাঘী পূৰ্ণিমাৰ সংগতি কৰি উত্তৰ গুৱাহাটী গোপাল থান পৰিচালনা সমিতি আৰু বাৰ্ষিক পূজা কমিটিৰ তৰফৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে আৰু এই তিনিদিনীয়া কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তসকল আহিছে আৰু তেওঁলোকে এই ভক্তসকলে নিজে পকাকল উৎসৰ্গা কৰিছে আমি এতিয়া এই বছৰ এনেকুৱা হৈছে যে আমি ভক্তসকলে পকাকল যি তেওঁলোকে বান্ধে সেই জাগাখিনিও আমি দিব পৰা নাই সেইধৰণে ভক্তসকল আহিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ